এবাৰ মহানগৰীত চাকৰি দিম বুলি এতিয়া বিভিন্ন জনৰ পৰা লক্ষ লক্ষ টকা লুটি নিছে প্ৰবঞ্চকে আৰু প্ৰসেনজিৎ ভট্টাচাৰ্য নামৰ এটা প্ৰবঞ্চকক ইতিমধ্যে ৰাইজে লপাথপা দিছে। আমি দৃশ্যাংশ দেখুৱাইছো। এবাৰ প্ৰবঞ্চকৰ জাল পেলাইছে মহানগৰীত। টাৰ্গেট হৈছে মহানগৰীত এবাৰ প্ৰবঞ্চকৰ জাল। ৰেলৱেত চাকৰি দিম বুলি প্ৰবঞ্চকে লুটি নিছে বিভিন্ন জনৰ পৰা লাখে লাখে টকা আৰু ইতিমধ্যে ৰাইজৰ ৰুখত পৰিছে এই প্ৰসেনজিৎ ভট্টাচাৰ্য নামৰ লম্পটটো। মহানগৰীত এবাৰ প্ৰবঞ্চকৰ টাৰ্গেট জাল পেলাইছে। এবাৰ মহানগৰীত চাকৰি দিম বুলি প্ৰবঞ্চকে লুটি নিছে লক্ষ লক্ষ টকা আৰু ইতিমধ্যে বিভিন্ন জনৰ পৰা ৰেলৱেত চাকৰি দিম বুলি এই প্ৰবঞ্চকটোৱে লাখে লাখে টকা লুটি নিছে। প্ৰবঞ্চকটো চাওক, প্ৰবঞ্চক এগৰাকী হৈছে প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য আৰু প্ৰসেনজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। টকা উভতাই বিচাৰিলে ওলোটাই প্ৰবঞ্চকটোৱে দিয়া ভয় ভাবুকি আৰু ইতিমধ্যে কেমেৰাত বন্দী হৈছে প্ৰবঞ্চকটো। ইতিমধ্যে ৰাইজৰ ৰুখত পৰিছে আৰু লপাথপা দিছে ৰাইজে। আমি দৃশ্যাংশটো দেখুৱাইছো আৰু এইটো হৈছে প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য আৰু প্ৰসেনজিৎ ভট্টাচাৰ্য নামৰ এই লম্পটটোৱে এই প্ৰবঞ্চকটোৱে চাকৰি দিম বুলি বিভিন্ন জনৰ পৰা লাখে লাখে টকা লুটি নিছে আৰু এইবাৰ টাৰ্গেট হৈছে প্ৰবঞ্চকৰ টাৰ্গেট হৈছে এবাৰ মহানগৰী আৰু মহানগৰী যেনেদৰে দেখা গৈছে যে বিভিন্ন জনৰ পৰা চাকৰি দিম বুলি লক্ষ লক্ষ টকা লুটি নিয়া হৈছে। এবাৰ জাল পেলাইছে মহানগৰীত প্ৰবঞ্চকে আৰু এইগৰাকী হৈছে প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য আৰু এই প্ৰসেনজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিভিন্ন জনৰ পৰা চাকৰি দিম বুলি ৰেলৱেত চাকৰি দিম বুলি প্ৰবঞ্চকে এগৰাকী প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্যই লুটি নিছে লক্ষ লক্ষাধিক টকা আৰু ইতিমধ্যে যিহেতু জালুকবাৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগীয়ে আৰক্ষীৰ অপেক্ষা নকৰি এনেদৰে ভুক্তভোগীয়ে ৰাইজে নিজে বান্ধি জালুকবাৰী থানাক গতাই দিছে। লপাথপা দিয়া হৈছে এই প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্যক আৰু সেই ভুক্তভোগীয়ে সেই ঘটনাৰ বিৱৰণ দি কেনেদৰে আচলতে প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য একাংশৰ পৰা লাখে লাখে টকা লুটি নিছিলে সেই সমগ্ৰ ঘটনা ইতিমধ্যে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে ভুক্তভোগীয়ে আৰু ভুক্তভোগীয়ে এনেদৰে নিজেই ধৰি বান্ধি লপাথপা দিছে এই প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য নামৰ এই লম্পটটো। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজৰ ৰুখত পৰিছে প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্য। মহানগৰীত এইবাৰ প্ৰবঞ্চকৰ জাল। ৰেলৱেত চাকৰি দিম বুলি বিভিন্ন জনৰ পৰা এই প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্যই লাখে লাখে টকা লুটি নিছে আৰু ইতিমধ্যে এই প্ৰবঞ্চক প্ৰসেনজিৎ ভট্টাচাৰ্যক ধৰি ৰাইজে লপাথপা দিয়া পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আৰক্ষী থানাত যিহেতু গোচৰ ৰুজু কৰা হৈছে আচলতে কেনেদৰে প্ৰসেনজিৎ ভট্টাচাৰ্য নামৰ এই প্ৰবঞ্চকটোৱে কেনেদৰে একাংশৰ পৰা আচলতে লাখে লাখে ধন লুটি নিছিলে সেই সমগ্ৰ ঘটনাও ইতিমধ্যে ভুক্তভোগী আৰক্ষীৰ ওচৰত প্ৰকাশ কৰিছে। ইউনিটটো বহুত পুৰণা হয় আৰু আছে ভিতৰতো আছে। মইতো নতুন হয়, মোৰ 2 বছৰ হ'ল। মোক কৈছিলে কি মানে কি ৰেলৰ মানে এই পিয়ন পোষ্টত মানে এনেকৈ বাংলাত খাটি থকা দেখাই কিনে এনেকৈ মানে আমাৰ ওচৰতো এনেকৈ হৈছিলে, এনেকুৱা চিষ্টেম এটা আছিলে। সেইটো হ'লে আমি ঠিক আছে, এইটোতো ইণ্টাৰভিউ দিব নালাগে, একো কৰিব নালাগে। তেখেতে মানে এনেকুৱাও দেখাইছে ফেব্ৰুৱাৰীৰ 13 তাৰিখে মোৰ পৰা পইচা লৈছে, ফেব্ৰুৱাৰীৰ 28 তাৰিখে মই জইনে কৰিব লাগে মানে যেনেকৈ নহওক জইনে কৰিব লাগে এনেকৈ কৈ পেলাই মোৰ পৰা 2.5 লাখ টকা লৈছিলে। 2.5 লাখ টকা লোৱাৰ পিছত দেখিলোঁ যে মই এখেতসকলক মই বহুত কৈছোঁ নাই এই মানুহজন ভাল নহয়, কিন্তু ফ্ৰড হয় হেৰি হয় এনেকৈ কৰি কৰি তাৰ অফিচত গ'লোঁ। অফিচত যোৱাতে কৈছে এই মানুহজনটো বহুত হেৰি হয়, ইয়াক বিচাৰি বহুত মানুহ আহে দিনত। তাৰপিছত আমি তাতে অফিচত গৈ তাক পঢ়া দিয়া কৰিলোঁ, মানে তাতে ৰখি থাকিলোঁ। বহুত বিচাৰি আজি তাক পাইছোঁ। আজি পোৱাৰ পিছত এতিয়া নলবাৰীৰ পৰা ফোন আহি আছে। তেওঁলোকে কৈছে ৰাতিটো যেনেকৈ নহওক থানাত আপোনালোকে ৰাখক, আমি ৰাতিপুৱা গৈ আছোঁ। তেখেতসকলো আহি আছে, নলবাৰীৰ পৰা বহুত কেইজন আহি আছে। মই 2.5 লাখ দিছিলোঁ। তুমি কিমান দিছিলা? খোৱা মানুহ এনেকৈ কৈছে। মোৰ তাতে অডিঅ' আছে, এইটো দৰকাৰ হ'লে এইবিলাক মই ছাবমিট কৰিব পাৰিম তাৰ আৰু সি পইচাৰ লেনদেন কৰা কথা পতা য'ত যেনেকৈ চববিলাক আমি অডিঅ'বিলাকো আছে। এইখিনিয়ে মানে আৰু গতিকে এইটো যাতে উচিত বিচাৰ কৰি আৰু নতুন বহুত মানুহৰ পৰা সি পইচা লৈয়ে আছে, মানে কৰোৰৰ ওপৰত খেলা হৈ আছে। FIR এতিয়া আমি দি আছোঁ, তাৰ ওপৰত হেৰি কৰি আছোঁ। মানে এইটোৱে পিয়ন পোষ্ট বুলি কৈছিলে, বাংলাৰ পিয়ন পোষ্টত সোমাই দিম বুলি কৈছিলে, এনেকৈ কৈছিলে। এইটোত কোনো ইণ্টাৰভিউৰ একো হেৰি নাই, মানে আমাক এনেকৈ হেৰি কৰিছে। তাৰপাছত আপোনাৰ আজি তাক আমি যেতিয়া ধৰিলোঁ, এওঁলোকে ধৰি ফোন কৰিছে। চব যিমান পাৰোঁ গোটেইবিলাকে লগে আহিছোঁ, কিছুমান আহিব পৰা নাই, সেইবিলাকে ৰাতিপুৱা আহিব। তাক থানাতে তুমি তাক হেৰি কৰিছোঁ আৰু তাক ধৰাৰ পিছত তাৰ মোবাইলত আমি এনেকুৱা ভয়ংকৰ কিছুমান বস্তু পালোঁ। তাৰ মোবাইলটো আমি কেপচাৰ কৰি ল'লোঁ। লোৱাৰ পিছত তাৰ মোবাইলত আমি এনেকুৱা পালোঁ এওঁলোকৰ গ্ৰুপটোৰ 6জন নে 7জন মানুহৰ পূৰা ফেচবুকৰ পৰা ফটোবিলাক কালেক্ট কৰিছে। কৰি কিনে কোনোবা এখন শ্মশানত মানে পূৰা তন্ত্ৰবিদ্যা কৰি এওঁলোকৰ ফটোবিলাকৰ ওপৰত পূৰা মানে একদম হাড্ডি মানুহৰ হাড্ডি কিবা কিবি এইবিলাক লৈ পূৰা মানে জৰা ফুকা এইবিলাক মানে কৰি আছে। এওঁলোকক পূৰা একেবাৰে শেষ কৰি দিব লাগে। এটা অডিঅ' মেছেজ দিছে,
কোনোবা এজনক কাক দিছে নাজানো, এইবিলাক এনকুৱাৰী কৰিলে চব ওলাই যাব। দুজনমান সন্যাসীও তাতে এইবিলাক মন্ত্ৰ কৰি আছে। এইবিলাক মানুহ সন্যাসীবিলাককো ধৰিব লাগে, কাৰণ এইবিলাক 2 নম্বৰী কাম এইবিলাক সিহঁতেও কৰি আছে ইয়াৰ এগেইনষ্টত। ই মানে পুৰা অডিঅ' দিছে, 1 তাৰিখৰ ভিতৰত তহঁতক যি পইচা লাগে মই পঠাই দিম। আৰু যেনেকৈ নহওক এই মানুহখিনিক চাফা কৰিব লাগে। মোক অফিচ যাব নিদিয়ে, অফিচত পুৰা বহি থাকে, হেৰি কৰি থাকে, এনেকুৱা মানে। তাৰপিছত আপোনাৰ মোবাইলটোত আৰু মোৰ আৰু কেইদিনমান আগত মই পইচা বিচাৰোঁতে মোক কৈছিলে কি তোমাৰ টাচ করে দিব ভিডিওটা কইরা নি মদ খাওয়া অবস্থায় দেখে চেহারা দেখা এই এটা আমি জয়দীপের মেসেজ দিছি মদ খেয়ে রাখছস না মোবাইল ছবি না কি করব কি করবি মোবাইল টাচ করে দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।